নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি ইয়া দেখিছেনে কুকাৰতে ছাগলী মাংস বনাও বুলি ভাবিলো আৰু আনকালে বাৰু বনাই পোৱা নাই কুকাৰত আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিলো আৰু ইয়া দেখিছেনে তেল দি দিলো কুকাৰতে কেনেকুৱা লাগে নাজানো আৰু খাই বহুতে কৈছে ভাল লাগে বুলি ইয়াতে পিয়াজ দি দিছো আৰু পিয়াজতে সকলোখিনি মছলা পাতি আদি দি দিলো আৰু বিশেষকৈ ভালকৈ বনাব নাজানো আৰু অলপ অলপকৈ বনাই আপোনালোকক দেখুৱাইছো আৰু এয়া মই ছাগলী মাংসখিনি এতিয়া ৰঙা হৈ যোৱাৰ পিছত দি দিছো পিয়াজখিনি ৰঙা হৈ যোৱাৰ পিছত দি দিছো আৰু এয়া মই ৰঙা হৈ যোৱালৈকে অলপমান ভাজিম আৰু আদা ৰসুন পেষ্ট একদম একেলগে সব মানে দি দিছো এয়া দেখিছেনে অলপ ৰঙা হৈছে আৰু ইয়াতে আলু আৰু অমিতা দিম লগত অমিতা দিলে ছাগলী মাংস খাই বহুত ভাল লাগে আপোনালোকে খাই পাইছেনে জনাবচোন আৰু বিশেষকৈ কুকাৰত বনালে হেনো খাই বহুত ভাল লাগে আনকালে বাৰু পোৱা নাই খাই এয়া দেখিছেনে আৰু বিলাহী এটা মানে চুচি থৈ দিছিলো বিলাহীটো মানে একদম ধুনীয়াকৈ মই দি দিছো বিলাহীটো অলপ কালাৰ আনিব আৰু ইয়া দেখিছেনে ৰং মই ইমানকে দেখুৱাই থকা নাই আৰু এতিয়া পানী দিলো আৰু 6টা মান মই হুইসেল মাৰি দিম তাৰ পিছত চাব এয়া দেখিছেনে নমাই দিয়া পাছত কি ধুনীয়া এটা কালাৰ হৈছে খাবলৈ খুব সোৱাদ হৈছিলে আপোনালোকে ট্ৰাই কৰি চাব পাৰে